মই ধমধমাবাসী ৰাইজলৈ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ যে যোৱা 11 মে 2021 ইংৰাজী তাৰিখত ধমধমাৰ সৰবৰাহী ব্যক্তি প্ৰাক্তন ছাত্ৰ নেতা ধমধমা অঞ্চলৰ বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা দীপেন কুমাৰ শৰ্মাই ইহলীলা সম্বৰণ কৰে। তেওঁক আমি শ্ৰদ্ধাৰে সোঁৱৰণ কৰাৰ কাৰণে ধমধমাবাসী ৰাইজে বিভিন্ন দল সংগঠনৰ সহযোগত আজিৰ তাৰিখটোত ৰাজহুৱাভাৱে আদ্যশ্ৰদ্ধ আৰু স্মৃতিচাৰণ সভাৰ লগতে সোঁৱৰণি গ্ৰন্থ উন্মোচনৰ আমি ব্যৱস্থা কৰোঁ আৰু সেই মৰ্মে আজি আমি তেওঁৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ উদ্দেশ্যে এখন স্মৃতিগ্ৰন্থ প্ৰকাশ কৰোঁ। এই অঞ্চলৰ ৰাইজৰ যিটো আমি সহযোগ পাইছোঁ, সঁচাকৈয়ে আমি ধমধমাবাসী ৰাইজৰ লগতে ছাত্ৰ সন্থা তথা আমি বিভিন্ন দল সংগঠনক আজিৰ এই চেগতে আমি আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। যে এনেকুৱা এগৰাকী ব্যক্তি যিগৰাকী ব্যক্তিয়ে নিষ্ঠা আৰু সততাৰে এখন জাতিটোৰ কথা ভাবি, নিজৰ সমাজখনৰ কথা ভাবি, নিজৰ অঞ্চলটোৰ কথা ভাবি, আহি থকা প্ৰজন্মৰ প্ৰতিগৰাকী ছাত্ৰ বন্ধুৰ কথা ভাবি তেখেতে মাত্ৰ সমাজৰ হকে কাম কৰি গুচি গ'ল। প্ৰতিটো সময়ত যেতিয়া কামদল হ'ল, কামদল সময়ত আমি দীপেন্দ্ৰৰ সৈতে যোগাযোগ কৰোঁ, বিষয়টো এনেকৈ কি কৰা যাব, তোমালোকে এনেকৈ আগবঢ়াই লৈ যোৱা, তোমালোকে অমুকৰ লগত কথা পতা, তমুকৰ লগত কথা পতা। এই যে দীপেন্দ্ৰৰ যিটো আত্মিক সম্পৰ্ক, দীপেন্দ্ৰে কেতিয়াও আমাক অনুভৱ কৰিব নিদিলে যে তেওঁ ছাত্ৰ সন্থাৰ এগৰাকী প্ৰাক্তন আছিল। আমি যেতিয়া ছাত্ৰ সন্থাৰ মজাত বহুতে খুব পুৰণি কথাসমূহ আমাক কয় যে আচলতে কথাটো এইটো হৈছে, কথাটো এনেকুৱা হৈছিল, অসম অঞ্চলত এনেকুৱা হৈছিল। এই যে গোটেই বিষয়খিনি আমাৰ শিক্ষাগুৰুগৰাকীয়ে বক্তব্যত কৈ গৈছে, তেখেতে য'ত সোমাইছিল, যিটো বিষয়ত সোমাই গৈছিল, সেই বিষয়টোৰ ক্ষেত্ৰত কিন্তু তেখেতে সমাধান নোহোৱাকৈ ওলাই অহা নাছিল। আৰু তেনেকুৱা এগৰাকী ব্যক্তি আমি হেৰুৱাব লগা হ'ল। য'ত হাঁহিবলগীয়া থাকে তাত হাঁহিব লাগে, য'ত মৌন হৈ থাকিব লাগে তাত মৌনেই হৈ থাকিব লাগে, য'ত ক'বলগীয়া থাকে তাত ক'ব লাগে। মানে ৰবাৰ্ট ব্লুমৰ কিতাপখন আছে, পৃথিৱী বিখ্যাত এখন কিতাপ। তাত সেইখনৰ বিষয়ে আমাৰ হোমেন বৰগোহাঁই ডাঙৰীয়াই লিখিছে, মহানতা ক'ত পাব পাৰি। সেই কিতাপখন এই কথাখিনি লিখিছে। সেইটোৰ মতে জেৰা টানি পেলাই আমি কৈছোঁ যে এতিয়া আপোনালোকৰ এইখিনি সময় চাহ খোৱাৰ সময় নহয়, প্ৰসাদ খোৱাৰ সময় নহয়। যিকেইজন বক্তাই কথা ক'লে সেই বক্তাকেইজনৰ কথাখিনি অত্যন্ত গভীৰতাৰে মন দি শুনিবলগীয়া কথা।